মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ নাগাজাংকাৰ এটা পথ নিৰ্মাণত নগাই বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি সৃষ্টি হোৱাত উত্তেজনাময় পৰিৱেশ আজিও অব্যাহত আছে। আজি সীমান্তৰ বিবাদমান অঞ্চল সদল বলে পৰিদৰ্শন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। উল্লেখ্য যে নগা আৰক্ষীৰ এটা দল নাগাজাংকা চাহ বাগিচাৰ কাষৰ বৰুৱালিত অৱস্থান কৰি থাকে যদিও গৌৰৱ গগৈয়ে নগা আৰক্ষীৰ বেষ্টনী অতিক্ৰম কৰি দিছৈ ভেলী বনাঞ্চলত থকা পকী দলং পৰ্যন্ত আগবাঢ়ি যায়। সাংবাদিকৰ সন্মুখত অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ ওচৰত মূৰ দোৱালে বুলিও প্ৰকাশ কৰে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। চাওক, বিভিন্ন সময়ত আমি দেখা পাওঁ যে মৰিয়ানি উৰিয়াম ঘাট সেইফালে মেৰাপানী ফালে অসম নাগালেণ্ড সীমান্তৰ অঞ্চলত আমাৰে অসমৰ মানুহৰ অভিযোগ যে নাগালেণ্ডৰ মানুহবোৰ লাহে লাহে সেই অঞ্চলত সোমাইছে, যি অঞ্চলত আগতে আমাৰ মানুহবোৰ খেতি কৰিছিল। আৰু এইখিনি যে অভিযোগ আমি যোৱা 10-11 বছৰৰ ভিতৰত বিশেষকৈ আমি দেখা পাইছোঁ। আজি মৰিয়ানিৰ ভিতৰত আহিছোঁ, সকলোৱে টিভি চেনেলত দেখিছে যে ইয়াৰ স্থানীয় বিধায়কৰ ওপৰত এটা সময় যেতিয়া তেওঁ গৈছিল, ক'ৰবাত কোনোবাই গুলীচালনা কৰিছিল। এনেকুৱা ঘটনাৰ পিছত আমি ভাবিছিলোঁ যে এটা ভাল মীমাংসাৰ যোগেদি আমাৰ অসম চৰকাৰৰ যে আমাৰ কথা যে সংবিধান মতে আমাৰ যি সীমা, এই সীমা আমি সুৰক্ষিত ৰাখিম। আৰু এয়া হ'ল অসমৰ সীমা, এয়া হ'ল মাত্ৰ আমাৰ ক'বলগীয়া কথাখিনি নহয়। মাননীয় উচ্চতম ন্যায়ালয়তে আদালতত সুপ্ৰিম কোৰ্টত অসম চৰকাৰৰ এইটোহে স্থিতি যে সংবিধান মতে আমাৰ যে কনষ্টিটিউশ্যনেল বাউণ্ডেৰী, এয়া হ'ল অসম চৰকাৰ মতে এয়া হ'ল অসমৰ সীমা। নিশ্চয় নাগালেণ্ডৰ তেওঁলোকৰ স্থিতি বেলেগ, তেওঁলোকে নিজৰ স্থিতি উচ্চতম আদালতত জনাইছে, সুপ্ৰিম কোৰ্টত তেওঁলোকে জনাইছে, আৰু আমি সুপ্ৰিম কোৰ্টৰ ৰায়ৰ বাবে ৰৈ আছোঁ। কিন্তু যি সময়ত কেছ সুপ্ৰিম কোৰ্টত চলি আছে, সেই সময়ত আমি দেখা পাইছোঁ যে কনষ্ট্ৰাকশ্যন আমাৰ অসমৰ সীমাৰ ভিতৰতে হৈ গৈছে। এতিয়া আমি যি পকী দলং ওপৰত থিয় হৈ আছোঁ, এই পকী দলং অসমৰ মানুহে বনোৱা নাই। ইয়াৰে এজন নাগালেণ্ড পৰা মানুহজনে কৈছে যে 5-6 বছৰ আগত বনোৱা গৈছে। 5-6 বছৰ আগত আজি ইয়াত কেনেদৰে এটা পকী দলং বনাবলৈ সক্ষম হ'ল, য'ত আপোনালোকে দেখিছে যোৱা এসপ্তাহৰ ভিতৰত জব কাৰ্ড যোগেদি আমাৰ অসমৰ মহিলাখিনিয়ে কাম কৰিব পৰা নাই। যি অঞ্চলত জব কাৰ্ড যোগেদিয়ে মহিলাসকলে আমাৰ হাবিবোৰ চাফা কৰিব পৰা নাই, তাতে 5-6 বছৰ আগত পকী দলং নাগালেণ্ড প্ৰশাসনৰ অধীনত তেওঁলোকৰ স্থানীয় মানুহে বনাই দিলে। তো এই ক্ষেত্ৰত অলপ প্ৰশ্ন নিশ্চয় মনত উঠে যে অসম চৰকাৰ কি কৰি আছে? অসম চৰকাৰ কি শুই আছে নেকি? বাৰম্বাৰ আমি দেখা পাওঁ যে বেলেগ ৰাজ্য ট্ৰাইবেলৰ অঞ্চলত এদিন আমাৰ কাৰ্বি মানুহবোৰ, বড়ো মানুহবোৰ, ৰাভা মানুহবোৰ, এদিন তিৱা মানুহবোৰ, এদিন তেওঁলোকে গম পায় আৰু তাত দেখে যে প্ৰশাসনে, অসম চৰকাৰে তেওঁলোকৰ মাটি লৈ গ'ল। ক'ৰবাত তিৱা অঞ্চলত টাউনশ্বিপ বনাব, ক'ৰবাত আদানী প্ৰজেক্ট হ'ব, ক'ৰবাত ৰিলায়েন্সৰ প্ৰজেক্ট হ'ব। তো তাততো যথেষ্ট চৰকাৰৰ তৎপৰতা থাকে যে খিলঞ্জীয়া মানুহৰ, জনজাতিসকলৰ মানুহৰ 6 schedule মানুহৰ মাটি এক ৰাতিৰ ভিতৰতে তেওঁলোকক নজনাকৈ আজি কোনোবাই ডাঙৰ উদ্যোগপতি সমঝাই দিছে। কিন্তু ইয়াত যেতিয়া সীমান্তৰ অঞ্চলত যেতিয়া কথা আহে, অসমৰ মানুহৰ আমাৰ মাটিৰ সম্পৰ্কত যেতিয়া কথা আহে, তেতিয়া আকৌ এইখন চৰকাৰে একে তৎপৰতা কিয় নেদেখায়? আদানী আম্বানীক দিওঁতে যিদৰে একদম জাপ মাৰি তেওঁলোকে 6 schedule মাটি সমঝাই দিয়ে, একেৰাহে আমাৰ গোলাঘাট জিলাৰ ভিতৰত, যোৰহাট জিলাৰ ভিতৰত আমাৰ মাটি তেওঁলোকে সুৰক্ষা কৰোঁতে তৎপৰতা কিয় নাই?
লাহে 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 আমাৰ মানুহ ভিতৰত আৰু আমি অসমৰ মাজত মানুহবোৰ আমাৰ অসমৰ ভিতৰতে আমি তেওঁলোকে নিজেকৈ ভাবিছে যে তেওঁলোকৰ আজি নিৰাপত্তা নাই। যি অঞ্চলত আমাৰ অসমৰ মহিলাখিনি আহি জব কাৰ্ডৰ আঁচনিৰ যোগেদি কামখিনি কৰিছে, আজি ইয়াতে অসমত থাকি অসমৰ সীমাৰ ভিতৰত থাকি তেওঁলোকে নিৰাপত্তা আজি তেওঁলোকে পোৱা নাই। আৰু অসম চৰকাৰে কৈ দিছে, মানি লৈছে। অলপ এসপ্তাহ আগত নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিৰ লগত কথাখিনি পাতোতে মানি লৈছে যে হয় ঠিক আছে, আমি কামখিনি নকৰোঁ। তো নাগালেণ্ডৰ চৰকাৰৰ দাবীত আমাৰ জব কাৰ্ড কাম ইয়াত হোৱা নাই, কিন্তু যি সময়ত নাগালেণ্ড চৰকাৰৰ অধীনত ইয়াত পকী দলং হৈ গ'ল, সেই সময়ত অসমৰ চৰকাৰ আকৌ হৈ আছে। সেই সময়ত আমি কিয় ক'ব নোৱাৰিলোঁ যে যেতিয়ালৈকে মীমাংসা নহয় ইয়াত কোনো ধৰণৰ দলং নহ'ব, পকী দলং নহ'ব? সেই সময়ত আমাৰ তৎপৰতা ক'ত গ'ল? সেই সময়ত আমি চকু কিয় দিয়া নাই? তো গোটেই উন্নয়নটো ক'ৰবাত নে ক'ৰবাত আদানী আম্বানী কেনেকৈ আমি মাতি দিওঁ, আৰু আমাৰ গুৱাহাটী কেন্দ্ৰিক উন্নয়নবোৰ হৈ গৈছে, গোটেই চিন্তাটো গুৱাহাটী কেন্দ্ৰিক। আৰু সীমান্তৰ অঞ্চলত কি হৈছে, আজি এখন চৰকাৰে জোৰ দিয়া নাই, গুৰুত্ব দিয়া নাই। ইয়াৰ মাত্ৰ মৰিয়ানী কথা নহয়, উৰিয়াম ঘাটত শুনক, উৰিয়াম ঘাটত মহিলাবোৰ একেখিনি কথা কৈ আছে। আমি প্ৰচাৰৰ সময়ত আমি গৈছিলোঁ, মেৰাপানীত যাওক, য'ত মানুহে আমাৰ খেতি কৰে, হাজিৰা কৰে, আজি তাত তেওঁলোকে নিৰাপত্তা বিচাৰে। কিমান দুখৰ কথা যে অসমত থাকি তেওঁলোকে নিৰাপত্তা বিচাৰে। আৰু আজি য'ত আমি থিয় হৈ আছোঁ, ইয়াৰ পৰা কেইবাটাও বছৰ আগত তেতিয়া ইয়াত SP এজন বেলেগ SP আছিলে, তালুকদাৰ নামৰ এজন SP আছিলে। বহুত আগৰলৈকে তেওঁলোকৰ অফিচ আছিল, পোষ্ট আছিল। আজি বহুত আমি পিছুৱাই আহিছোঁ। লাহে লাহে চীনে যিদৰে লাহে 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 ভাৰতৰ সীমা অৰুণাচল প্ৰদেশৰ ভিতৰত কাঢ়ি ল'বলৈ আৰম্ভ কৰিছে, যিখিনি গাঁৱৰ ভিতৰত মানুহবোৰ আগতে বসবাস কৰিছিল, সেইখিনি গাঁৱৰ ভিতৰত আজি সন্মুখতে চীনৰ তেওঁলোকৰ আজি ইয়াতো অসমৰ আমাৰ গোলাঘাট যোৰহাটে ইয়াত আমি দেখিছোঁ যে আমাৰ অসম চৰকাৰ লাহে 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 নিজৰ সীমাটো, য'ত তেওঁলোকে যি সময়ত কোৰ্টত কেছ চলি আছে, মীমাংসা হোৱা নাই, কোৰ্টে ৰায় দিয়া নাই, কিন্তু আমি নিজৰ ইচ্ছাকৃতভাৱে এৰি থৈ গৈছোঁ। আৰু দুখ লাগে কেন্দ্ৰৰ চৰকাৰৰ ভূমিকা। কেন্দ্ৰৰ চৰকাৰৰ আজি যদি যি সময়ত কোৰ্টত কেছ চলি আছে, বাৰম্বাৰ কেন্দ্ৰৰ চৰকাৰৰ ফালৰ পৰা এনেকুৱা কিছুমান নটিফিকেশ্যন ওলাইছে, যি নটিফিকেশ্যন যোগেদি আমি ভাবিব পাৰোঁ যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে তেওঁলোকে থিৰাং কৰিলে যে আৰু কিছুমান মাটি নাগালেণ্ডৰ ভিতৰত সোমাই দিব লাগে। এনেকুৱা আমাৰ অনুভৱ হৈছে। নটিফিকেশ্যন কিয় আহিছে যি সময়ত আমাৰ একো মীমাংসা হোৱা নাই? ইয়াৰ আগতেও মানে এই তেল খানাৰ ক্ষেত্ৰত বা অইল ডিস্কভাৰীৰ ক্ষেত্ৰত, ড্ৰিলিং এক্সপ্লৰেশ্যনৰ ক্ষেত্ৰত সেই সময়তো কেন্দ্ৰৰ গৃহমন্ত্ৰী, যদি আপোনালোকৰ মনত আছে, এটা কথা কৈছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাষত, তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কৈছে যে আমি অসম নাগালেণ্ড বৰ্ডাৰ অঞ্চলত অলপ অইলৰ এক্সপ্লৰেশ্যনৰ কামবোৰ হ'ব পাৰে, খুব সম্ভৱ যে অসমৰ মুখ্যমন্ত্ৰী সন্তুষ্ট নহয়, দুখিত হ'ব পাৰে, কিন্তু আমি আগবাঢ়ি যাম। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিমাত, কেন্দ্ৰীয় গৃহমন্ত্ৰী, আজি তেওঁলোকে অইল এক্সপ্লৰেশ্যন কৰোঁতে কাৰ লাভ হ'ব? যিসকলৰ অইল কোম্পানী তেওঁলোকৰ লাভ হ'ব। অসম চৰকাৰতো আমি ইমান ৰয়েলটি নাপাওঁ। তো তেওঁলোকে মাত্ৰ যি কোম্পানীয়ে ইয়াত অইল এক্সপ্লৰেশ্যন ক'ব পাৰিব, এই ওচৰতো বেদান্ত সোমাইছে, ইয়াত কোন সোমাব আমি নাজানো। তেওঁলোকৰ সুবিধাৰ কাৰণে আমাৰ ইমান দীৰ্ঘদিনৰ যে দাবী যে এইটো হ'ল আমাৰ অসমৰ আমাৰ মাটি, আজি সেইটো দাবীটো এৰি থৈ গ'ল আৰু মুখ্যমন্ত্ৰী নিমাত হৈ গ'ল। ইমান দুৰ্বল মুখ্যমন্ত্ৰী মই দেখা পোৱা নাই। অসমৰ মাটি লৈ ইমান দুৰ্বলতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিয় আমি গম পোৱা নাই। মাটিৰ প্ৰতি ইমান দুৰ্বলতা কিয়? আমিতো জানো গুৱাহাটীৰ ভিতৰত তেওঁৰ মাটিৰ প্ৰতি যথেষ্ট মৰম আছে, মাটি তেওঁ খুব ভাল পায়, মাটি লৈ ভাল পায়, তেওঁলোকৰ পৰিয়ালৰ নামত মাটি লৈ তেওঁলোকে ভাল পায়। তো য'ত তেওঁলোকৰ পৰিয়ালৰ মাটি নাই, তাত তেওঁলোকে নাগালেণ্ডত ইমান সহজভাৱে কিয় এৰি থৈ গৈছে? সেয়া প্ৰশ্ন আমাৰ স্থানীয় মানুহৰ। আৰু আমি পুনৰবাৰ কৈছোঁ যে বিৰোধী পক্ষৰ আমাৰ দায়িত্ব হ'ল যে অসমৰ ৰাইজৰ লগত থিয় হৈ, আমাৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ লগত থিয় হৈ তেওঁলোকৰ যে দাবী, সেই দাবী আমি আৰু বল প্ৰদান কৰিম আমাৰ কাৰ্যসূচীৰ যোগেদি। আৰু সেইখিনি আজি নিজে আহিছোঁ, আজি স্থানীয় সাংসদ হিচাপে। চৰকাৰ নাই ইয়াত, চৰকাৰৰ মন্ত্ৰী অহা নাই ইয়াত। চৰকাৰৰ কোনো মন্ত্ৰী আহিছে নেকি ইয়ালৈ? চৰকাৰৰ কোনো মন্ত্ৰী অহা নাই, ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী ইয়াত অহা নাই।
তো সেইকাৰণে এনেকুৱা যেন লাগে যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিজৰ মনত অলৰেডি তেওঁ চাৰেণ্ডাৰ হৈ গৈছে, নাগালেণ্ড চৰকাৰৰ সন্মুখত চাৰেণ্ডাৰ কৰি দিলে, আৰু কেন্দ্ৰৰ চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত তেওঁলোকে ইতিমধ্যে চাৰেণ্ডাৰ কৰি দিছে অসমৰ মাটি। এইটোৱে হ'ল আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু মাত্ৰ এই চাৰেণ্ডাৰ কৰা যে কৰিছে, যে যি চাৰেণ্ডাৰ কৰিছে তেওঁ ৰাজহুৱা কৰক, মনে মনে পেটে পেটে ৰাখিব নালাগে। চাৰেণ্ডাৰ যদি কৰিছে ৰাজহুৱা কৰক আৰু স্পষ্টীকৰণ দিয়ক। নহ'লে এনেদৰে আজি আমাৰ অসমৰ মহিলাখিনিক বাৰম্বাৰ নিৰাপত্তা বিচৰাটো, পুলিচৰ সংৰক্ষণ থাকিলে জব কাৰ্ড কৰিব, এই ধৰণৰ পৰিস্থিতিত আমাৰ সীমান্ত অঞ্চলত থকা মানুহক বসবাস কৰা উচিত নহয়। তেওঁলোকে শান্তিত থকা তেওঁলোকৰ অধিকাৰ, আৰু সেইকাৰণে স্পষ্টীকৰণ মুখ্যমন্ত্ৰীক দিব লাগে। এটা কথা দেখিছোঁ যে পূৰ্ব চৰকাৰবিলাকতো দেখিছোঁ, এতিয়াও দেখিছোঁ। চাওক, আজিৰ তাৰিখতো আমি ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা শুনো, আজিৰ তাৰিখতো আমি নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্সৰ কথা শুনো, আৰু নেডাৰ কনভিনাৰ কোন? নেডাৰ কনভিনাৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে এনেকুৱা দেখায় যে তেওঁলোকৰ কথাবোৰ কেন্দ্ৰ চৰকাৰে খুব মানি লয়, নিজকে খুব চাণক্য দেখায়, নিজকে খুব শক্তিশালী প্ৰদান কৰে। তথাপিও আপোনালোকৰ কোৱাৰ দৰে, প্ৰশ্নৰ দৰে, সেই সমস্যাটো কমি যোৱা নাই, সমস্যাটো বাঢ়িছেহে। সমস্যাটো বাঢ়িছে, যোৱা 5 বছৰত বাঢ়িছে, যোৱা 6 বছৰত বাঢ়িছে, যোৱা 1.5 বছৰৰ ভিতৰত বাঢ়িছে। বাঢ়িছে কিয়? কমিবহে লাগে। যদি আমাৰ দিনত কামখিনি হোৱা নাই, তো এইখিনি দিনত তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ দিনততো সমস্যা কমিবহে লাগে। আমি আৰু আগলৈকে যাবহে লাগে। আমি আগলৈকে যোৱা নাই, আমি আৰু পিছুৱাইহে আহিছোঁ। তো তেওঁলোকে আমাতকৈ আৰু দুৰ্বল। যদি মানিলোঁ আমাৰ দিনত যিমানখিনি হ'ব লাগে হোৱা নাই, কিন্তু তেওঁলোকৰ দিনত আমি আৰু পিছুৱাই আহিছোঁ। তাৰমানে কি? তেওঁলোকে আমাতকৈ আৰু বিফল হৈছে। আমাৰ দিনতে ইমান পৰ্যায়লৈকে নাছিল যে উৰিয়াম ঘাটৰ মানুহখিনি এনেকৈ ক'ব লাগে। য'ত যেনেকৈ আছিলে সেই সময়ত প্ৰায়তঃ তৰুণ গগৈদেৱ এটা আমাৰ স্থিৰতা এটা প্ৰকাশ কৰিছে। কিন্তু আজিৰ তাৰিখত এনেকুৱা পৰিস্থিতি দেখা পাইছোঁ। তো সেইকাৰণে আমাক দুখ লাগে যে যি মুখ্যমন্ত্ৰী আদানী আম্বানীক মাটি দিওঁতে এক ৰাতিৰ ভিতৰত 6 কেডিলৰ মাটি লগে লগে দি দিয়ে, সমঝাই দিয়ে, আজি সেইজনে আজি আমাৰ মাটি নাগালেণ্ড চৰকাৰৰ পৰা সুৰক্ষিত ৰাখিব পৰা নাই। আৰু কেন্দ্ৰৰ চৰকাৰ, আগতে আমি শুনিছিলোঁ যে কেন্দ্ৰৰ আৰক্ষী বিষয়াবোৰ আমাৰ পক্ষত নহয়, বহুতে কৈছিল যে কেন্দ্ৰৰ যিখিনি আৰক্ষী বিষয়াবোৰ আছে আমাৰ পক্ষ লোৱাতকৈ নাগালেণ্ডৰ পক্ষ লয়। কিন্তু এতিয়াতো আমি কেন্দ্ৰৰ চৰকাৰৰ আমি একে স্থিতি দেখা পাইছোঁ। যি ধৰণৰ নটিফিকেশ্যন, যি ধৰণৰ কথা, এদিনা গৃহমন্ত্ৰীয়ে ক'লে যে মুখ্যমন্ত্ৰী মানি ল'ব লাগিব, তেওঁ বেয়া পালেও মানি ল'ব লাগিব। তো এতিয়াতো কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰীৰ পৰা আমি একেখিনি বাৰ্তা আমি শুনা পাইছোঁ। য'ত কেন্দ্ৰীয় চৰকাৰ, ইয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰ কোন গৃহমন্ত্ৰী এনেকৈ কথা কৈছে? কোন মুখ্যমন্ত্ৰী ইয়াৰ আগতে এনেকুৱা কথা কওঁতে নিমাত হৈ আছে? তো সেইকাৰণে আপোনালোকে আশা কৰোঁ যে ইয়াৰ স্থানীয় সাংবাদিকখিনি এই সমস্যালৈ বহু দিনৰ পৰা আপোনালোকে মাত মাতি আছে, চাই আছে। আৰু যদি বাস্তৱভাৱে ৰাজ্য চৰকাৰে উচিত প্ৰক্ৰিয়া লৈ, আমি বিৰোধী দল হিচাপে সম্পূৰ্ণভাৱে সমৰ্থন কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। ছাৰ, আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আছে, যিটো মৰিয়নি লৈছে এইখন চৰকাৰ, যেতিয়া যেনেধৰণৰ জইণ্ট কামবোৰ কৰি আছে BROৱে, এক হিচাপে তেওঁলোকে ইনফৰ্মেলি তেওঁলোকে তেওঁলোকে নিজে বান্ধি দিছে। যি সময়ত আমাৰ এটা স্থায়ী সমাধান লাগে, আমাক এটা বৰ্ডাৰ দিয়ক, যে এইটো আমাৰ বৰ্ডাৰ, এইটো আমাৰ কোৰ্টে ৰায় দিয়ক, সেই সময়ত কেন্দ্ৰীয় চৰকাৰ নিজে পক্ষ কিয় লৈ আছে? কি কাৰণত পক্ষ লৈ আছে? আজিৰ তাৰিখত তেওঁলোকৰ নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স গোটেইখিনিতো একেই মঞ্চত আছে, একেই ৰাজনৈতিক মঞ্চত আছে। প্ৰধানমন্ত্ৰীয়ে কয় অষ্টলক্ষ্মীৰ গৃহমন্ত্ৰী ইয়াত আহি থাকে। তো এইখিনি সমস্যাটো আজি তেওঁলোকে একে ষ্টেটাছ কোও নহয়, লাহে 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 আমাৰ ষ্টেটাছে কমি আহিছে। ষ্টেটাছ কোও নহয়, আমাৰ দিনত যি ষ্টেটাছ কো আছিলে 2016 চনলৈকে যদি আমাৰ ৰাজ্য চৰকাৰ ধৰে, 2014 চনলৈকে যদি আমাৰ কেন্দ্ৰীয় চৰকাৰ ধৰে, তাৰ সেইদিনালৈকেও যি ষ্টেটাছ কো আছিলে সেইটোও আমি ষ্টেটাছ কোটো আমি ৰাখিব পৰা নাই। আমাৰ লাহে 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 আমাৰ অধিকাৰ কমি আহিছে। তো এই ক্ষেত্ৰত যদি চাৰেণ্ডাৰ কৰিছে এইখন চৰকাৰ, ৰাজ্য চৰকাৰটো স্পষ্টীকৰণ দিয়ক। যদি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত কৰি লৈছে, তো লুকাই লুকাই নাগালেণ্ড চৰকাৰক আৰু অধিকাৰ দিয়াতকৈ মুকলি কৰক। লাহে লাহে লুকাই লুকাই এইবোৰ চব কাম কিয় কৰি আছে? স্পষ্ট হওক। তো এই দাবী আমাৰ আছে কি তেওঁলোকে স্পষ্ট যে তেওঁলোকে চাৰেণ্ডাৰ কৰিছে, সেইটো তেওঁলোকে
ৰাজ্য চৰকাৰে মুকলি কৰক, কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে নিৰ্ধাৰিত কৰি লৈছে, সেইটো তেওঁলোকে মুকলি কৰক। আৰু যদি এখন ৰাজ্য চৰকাৰে বৰ্তমানৰ বিজেপি চৰকাৰ যদি অসমৰ স্বাৰ্থত মাটিৰ সম্পৰ্কত সুৰক্ষা প্ৰদান কৰোঁতে আগতে যেনেকুৱা আছিলে যদি সেই স্থিতিলৈ ল'বলৈ বিচাৰে, বিৰোধী দল হিচাপে আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব। ধন্যবাদ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NG মিডিয়া। Need LED screens for your event? Make your event shine and bring your visuals to life with stunning high-definition LED screens. Perfect for large-scale corporate events, training sessions and workshops, elegant weddings and receptions, social gatherings and club functions. We provide high-definition LED screens tailored to your venue. Don't let your presentation go unnoticed. Give your audience the ultimate visual experience. Call us today, NJ Production, Rajamuidam New Colony, Jorhat. We are also available for rent in Upper Assam. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।